তো নমস্কাৰ বন্ধুসকল সকলন জানল আন এটা ভিডিঅ' লৈ সো বন্ধুসকল এইখিনি এটা ডাঙৰ খবৰ হয় বন্ধুসকল এটা বহুতে ভাল খবৰ লৈ আছো আপোনালোকৰ বাবে অসমৰ এলপি ইউপি টিচাৰৰ কাৰণে যি ৰিক্ৰুটমেন্ট আহিছিলে 4500 তো সেই ৰিক্ৰুটমেন্টৰ যোনটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন সেই লিষ্টখন আহি গল হয় বন্ধুসকল আপোনালোকে ঠিকে শুনিছে তো যিসকলে এই ৰিক্ৰুটমেন্টৰ কাৰণে আবেদন কৰিছিলে তো সেইসকলৰ কাৰণে এটা ভাল খবৰ যে আপোনালোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে এটা লিষ্ট ওলাইছে এই লিষ্টত আপোনালোকৰ যদি নামটো আছে তেতিয়াহলে আপোনালোকে ভেৰিফিকেশন কৰিবলৈ যাব লাগিব তো এই ভেৰিফিকেশন কৰাৰ বাবে আপোনালোকে কোড গৈ কেই তাৰিখে বা কেইটা বজাত আপোনালোকে ভেৰিফিকেশনটো কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনালোকে এই ভিডিঅ'টোত গম পাই যাব আৰু এটা দুটা ফেজত আপোনালোকৰ ভেৰিফিকেশন লোৱা হ'ব এতে আপোনালোকৰ প্ৰথম ফেজত আপোনালোকৰ যেটো লিষ্ট হে লিষ্টখন আহিছে পিডিএফ টো আপোনালোকে নিশ্চয় চাই আছে তো ইয়াতে 4100 ক্যান্ডিডেটৰ ইয়াতে নাম কেটা আহিছে যদি আপোনালোকৰ নামটো আহিছে আপোনালোকে এতিয়াই চেক কৰিব পাৰিব আপোনাৰ নামটো আহিছে না নাই তো আপোনালোকক ডাইৰেক্ট দেখাই আছো কোড গৈ আপোনালোকে পিডিএফ টো ডাউনলোড কৰিব আপোনালোকক কোড গৈ আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব বা কেই তাৰিখে যাব লাগিব সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনালোকক জনাই আছো তো এতিয়ালৈকে যদি ভিডিঅটো লাইক কৰা নাই প্লিজ ভিডিঅটো লাইক কৰি দিব লগতে আমাৰ মিষ্টাৰ সখম ইউটিউব চেনেল যদি আজি প্ৰথমবাৰ আছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰমেশন ভিডিঅ বিলাক আগন্তুক পোৱাৰ বাবে সব বন্ধুসকল প্ৰথমে আপোনালোকে গুগলত গৈ সাৰ্চ কৰিব পাৰে আমাৰ অফিচিয়েল ওয়েবসাইট newsjapar.com বুলি এনেকুৱা গুগলত গৈ যদি সাৰ্চ কৰে newsjapar.com তেতিয়া হলে আপোনালোকে আমাৰ ওয়েবসাইটত আহি পাব বা আপোনালোকে যদি এই ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা মানে যোনটো আৰ্টিকল এই আৰ্টিকলখন ওপেন হৈ যাব তো এইখন পেজত আৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা চাব যে ওভাৰভিউটো দি আছে তো ওভাৰভিউ আপোনালোকে পঢ়ি চাব পাৰে কিন্তু আপোনালোকে যদি তলফালে আৰু অলপ স্ক্ৰল কৰে এটা আপোনালোকে চাব পাৰিব দি আছে যে কি ডিটেইলছ অফ দা শিডিউল ফৰ ফিজিক্যাল ভেৰিফিকেশন সো ইয়াতে আপোনালোকে ভালদৰে মন কৰিব এটা চাব যে ফেজ 1 আৰু ফেজ 2 দি আছে তো প্ৰথমে এটা চাব যে ফেজ 1 বুলি দি আছে তো ফেজ 1 টো আপোনালোকে ভালদৰে মনত ৰাখিব সো এটা প্ৰথমে দি আছে তাৰিখ অৰ্থাৎ ডেট সো 20 মাৰ্চৰ পৰা 29 মাৰ্চ লৈকে আপোনালোকে এই ফেজ 1 যিটো ভেৰিফিকেশনটো চলি থাকিব সো আপোনালোকৰ এই চলিত মাহৰ অৰ্থাৎ মাৰ্চ মাহৰ 20 তাৰিখৰ পৰা 29 তাৰিখলৈকে আপোনালোকে ভেৰিফিকেশন হ'ব ফেজ 1 ৰ আৰু টাইমটো হল 10টা বজা অৰ্থাৎ মৰ্নিং 10 বজাৰ পৰা আপোনালোকৰ এইটো ভেৰিফিকেশন আৰম্ভ হ'ব 20 তাৰিখৰ পৰা 29 তাৰিখলৈকে তাৰ পিছত আপোনালোকৰ বেনু অৰ্থাৎ কোনটো জায়গাত আপোনালোকৰ ভেৰিফিকেশন কৰিবলৈ যাব লাগিব সো ইয়াতে দি আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশনাল গেষ্ট হাউস খানাপাৰা গুৱাহাটী সো এইটো এড্ৰেছত গৈ আপোনালোকে ভেৰিফিকেশনটো কৰিব লাগিব তাৰ পিছত ডাইলে ফেজ 2 তো ফেজ 2 যিটো আপোনালোকৰ ভেৰিফিকেশন হে ভেৰিফিকেশনটো আপোনালোকৰ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আৰু সেম টাইম আৰু জায়গাটো সেম মানে বেনু যোনটো হেতু সেম কিন্তু আপোনালোকৰ ডেটটো বেলেগ আৰু ফেজ 2 ৰ যোনটো হেৰি পিডিএফ হেতু এতিয়ালৈকে আহা নাই পাবলিশ হোৱা নাই কিন্তু ফেজ 1 ৰ পিডিএফ যোনটো লিষ্ট যোনখন হেতু আহিছে তো হেতু আপোনালোকে কোড গৈ ডাউনলোড কৰিব আৰু অলপ তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰিলে আপোনালোকে এটা চাব যে লিষ্ট অফ ক্যান্ডিডেট ফৰ ফেজ 1 ভেৰিফিকেশন সো ইয়াতে চাব যে ডাউনলোড লিংকটো দি আছে কিন্তু তাৰ আগতে আৰু অলপ ভালদৰে মনত ৰাখিব ইয়াতে কি ডকুমেন্টছ লৈ আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব সো ইয়াতে চাব যে original all necessary documents অৰ্থাৎ আপোনালোকৰ এডুকেশন ৰিলেটেড যিবিলাক ডকুমেন্টছ আছে সকলোখিনি লৈ যাব মেইনলি আপোনালোকক আবেদন কৰাৰ সময়ত যি ডকুমেন্ট আপোনালোকে আপলোড দিছিলে যেনেকুৱা টেটৰ সাৰ্টিফিকেট টেট মাৰ্কশিট বা আপোনালোকৰ এনে গ্ৰেজুৱেচন হওক বিএড হওক যিবিলাক আছে আৰু এইবিলাক বস্তু গোটেইখিনি আপোনালোকৰ ডকুমেন্টছ মেইনলি আপোনালোকৰ অল অৰিজিনাল ডকুমেন্টছ লৈ যাব লগতে সেলফ এটাচ ফটোকপিও লৈ যাব লাগিব মানে এক কপি অৰিজিনালটো থাকিব লগতে আপোনালোকৰ জেৰক্স কপি এটা লৈ যাব লাগিব গোটেইখিনি ডকুমেন্টছৰ আৰু সেলফ এটাচ থাকিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ একনলেজমেন্ট অফ অনলাইন এপ্লিকেশন অৰ্থাৎ আপোনালোকে যে অনলাইন আবেদন কৰিছিলে সেই অনলাইন আবেদনৰ যোনটো ফৰ্ম অনলাইন ফৰ্ম সেই ফৰ্মখনো আপোনালোকে লৈ যাব লাগিব জেৰক্স কৰি আৰু তাৰ লগতে আপোনালোকে চাই লওক যে আপোনাৰ নামটো আছে না নাই সো ইয়াৰ বাবে আপোনালোকে এটা চাব যে দুটা অপচন দি আছে ওপৰ পিনে এটা অলৰেডি দেখাইছিলো যে ডাউনলোডৰ বাবে আপোনালোকে এটা দুটা লিংক পাব এটা হল ফেজ 1 ৰ কাৰণে আৰু আনটো হল ফেজ 2 ৰ কাৰণে সো ফেজ 2 যেটো আহা নাই তো আহিলে আপোনালোকক এটো আপডেট কৰি দিম আৰু ফেজ 1 ৰ যোনটো লিংক সেই লিংকটো এতে ক্লিক কৰি আপোনালোকে যাব লাগিব আমাৰ টেলিগ্ৰাম গ্ৰুপত এতে আহি আপোনালোকে যেতিয়া আমাৰ গ্ৰুপত জয়েন হ'ব মানে জয়েন মানে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত ভিজিট কৰিব তো আমাৰ টেলিগ্ৰামত যেতিয়া আপোনালোকে ভিজিট কৰিব তাতে আপোনালোকে এখন পিডিএফ পাব আৰু এই পিডিএফ টো আপোনালোকে ডাউনলোড কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব তো পিডিএফ টো যেতিয়া আপোনালোকে ওপেন কৰিলে আপোনালোকে এটা চাব যে গোটেইখিনি নাম এটা আহিছে আৰু কাৰ কিমান তাৰিখে আপোনালোকৰ এই হেৰি হ'ব আপোনালোকৰ ইন্টাৰভিউ মানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব হেতু আপোনালোকৰ ডেট দিয়া থাকিব সো আপোনালোকে এজ এক্সাম্পল এটা চাব যে প্ৰথম যোনটো লিষ্টত নাম আছে
পুলিননাথ বুলি দিয়া আছে আৰু ইয়াৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে দিয়া আছে লগতে আপোনালোকৰ ইয়াতে ফাদাৰ্স নামটো দিয়া আছে কেই তাৰিখত আপোনালোকে ইয়াতে যাব লাগিব মানে হেৰি ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে ইয়াতে দিয়া আছে 20 ৰ পৰা 25 তাৰিখৰ ভিতৰত মানে পুলিননাথে আপোনালোকে যাব লাগিব টেবল 1ত আপোনালোকৰ হেৰি হ'ব মানে টেবল নম্বৰটো দিয়া আছে যে কোনটো টেবল নম্বৰত আপোনালোকৰ ভেৰিফিকেশন হ'ব টাইমটো ইয়াতে দিয়া আছে 10 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনালোকে এটো দিব লাগিব মানে সম্পূৰ্ণ ডিটেইলছটো দিয়া আছে বাৰু যে কিমান তাৰিখে কোড গৈ কেই তাৰিখৰ পৰা বা কিমান নম্বৰ টেবলত কিমান বজাৰ পৰা আপোনালোকে সকলোখিনি আপোনালোকে দিয়া আছে পিডিএফত আপোনালোকে পাই যাব আপোনাৰ নামটো ইয়াতে সাৰ্চ কৰি আপোনালোকে উলাব পাৰিব আপোনাৰ নামটো ইয়াতে আছে না নাই সো এইবিলাক আপোনালোকে চাই লব পিডিএফৰ পৰা আপোনালোকৰ নামটো উলাই লব সো এক্সাম্পল এতে 25 তাৰিখ বা 21 তাৰিখ গলে সাক যে এটা আৰু বেলেগ ডেটটো আহিছে সো এটা ডেটত গটেখিনি নহয় যেহেতু ইয়াতে টোটাল আছে 4100 ক্যান্ডিডেটৰ কাৰণে ইয়াতে এটো হল আপোনালোকৰ ফেজ 1 ফেজ 2 ৰ কাৰণে আৰু বেলেগ আহিব হেতু আপোনালোকক পিডিএফ আহিলে আপোনালোকক দেখাই দিম বা আপোনালোকক ভিডিও বনাই জনাই দিম সো হেবিলাক আপোনালোকে চাই লব তো ইয়াতে আপোনালোকক মেইনলি আপোনালোকে কি পাব সিরিয়াল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ ক্যান্ডিডেট নাম ফাদাৰ্স নেম ডেট টেবল নম্বৰ আৰু কিমান কেটা বজাত আপোনালোকে ইন্টাৰভিউ মানে ফিজিক্যাল ভেৰিফিকেশনটো হ'ব হেতু এটা দিয়া আছে তো এটা হে আপোনালোকে ডাউনলোড কৰিলে হৈ গল আৰু লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হলব ফেজ 2 আপোনালোকে তাতে পাই যাব সো এটা আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সকম এডিটন নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাইব সো বানিব আজিলৈ গৈ নাই বাই জয় অসম